কি যে হ'ব গাঁৱত আছোঁ যদিও এই গৰু ছাগল সেইবিলাকহে চাই থাকিব লগা হয়। অলপ মানে খেতি কৰিছিলোঁ, আলু খেতি আৰু এই সিফালে আছে মটৰ খেতি, মূলা খেতি, এনেকুৱা নানান ধৰণৰ। গাঁৱত আছোঁ যদিও বিৰাট শান্তিত আছোঁ, সেনেকুৱা একো কথা নহয়। গাঁৱত থাকিলেও মানে কিছুমানে একমখা গৰু ছাগলী পোহে। ছাগলী পোহাৰ ফলত এইটো মটৰ খেতি, এটা আলু একমখা মানে ছাগল পুহিব, গৰু পুহিব, পাছত ৰুচি নাই, কিবা নাই, সদায় মানে এইটো মূলা আৰু ইফালে লাই, এই গাজৰ কিবা কিবি লগাইছিলোঁ নহ'লে, মানে পানী দিব সময় নাপাওঁ না, দোকানত যাব লগা হয়। এইখিনিত মানে একো পেলোৱা নহ'ল, এই গাছ কেইডাল যে আছে তাৰ পৰা মানে ছায়া পৰি থাকে, সেইটো কাৰণে। কি হ'ব, গৰু ছাগলী খেদোতে ভাগৰি গ'লো। আৰু এইফালে ৰঙালাও গছ, আৰু এইখিনি সৰু আলু, দিচি আলু নে কি বুলি কয়, সেইটো আলু লগাইছিলোঁ। আৰু ইয়াতে আহু গছো লগাম, 2টা লাইন, বৰ বেছি নহয় আৰু মানে ঘৰত যাতে খাব পাৰোঁ, সেনেকৈ বিক্ৰী কৰা নহয়। ইফালে আলুটো মানে ঘৰতে খোৱা হয়, আৰু কিছুমানে যদি অলপ কিনিব বিচাৰে বিক্ৰী কৰা হয় আৰু। এইটো মোৰ গাহৰিটো আছিল মানে এতিয়াও আছে, কাৰণটো অলপ বেলেগ মানে। যোনে নেকি মোক চিনি পায়, মোৰ বিষয়ে জানে, তেওঁলোকে কথাটো বুজি পায় আৰু। কণ্টেণ্ট বুলি ক'ব লগা একো নাই, এনেই আৰু টাইম পাছ। আলু খেতি চাব লাগে, মূলা খেতি চাব লাগে। বৰ্তমান গৰু ছাগলী অহা নাই, কিন্তু আহিলে ইমান দামা আহে, খেদি ভাগৰ লাগি যায়। আৰু এইফালে আমাৰ ফালে আছে ডাঙৰ কাৰেণ্ট লাইন, আৰু ইয়াতে বহি গৰু ছাগল চাই থাকিব পাৰোঁ। হ'ল এইখিনিয়ে কথা, আৰু বেলেগ একো নাই, এনে বহি বৰ হৈ গৈছোঁ। আৰু এইটো আমাৰ পুখুৰী, বেছি ডাঙৰ মাছ নাই, 2টা না 3টা আছে, 4 কেজি ওজনৰ, আৰু সৰু আছে, আধা কেজি, 1 পোৱা চাইজৰ, বেলেগ একো নাই।